वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 23 শাওন শনিবাৰ 1432 ভাস্কৰাব্দ ইংৰাজী 9 আগষ্ট 2025 চন ভাৰতীয় আজি 18 শাওন আৰু মোং 14 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:54:59 আৰু সূৰ্যাস্ত সন্ধ্যা 5:57:34 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল পূৰ্ণিমা তিথি, দিনৰ 1:25 আছে। আজিৰ নক্ষত্ৰ হ'ল শ্ৰাৱণা নক্ষত্ৰ, দিনৰ 2:23:42 আৰু যোগ হ'ল আজি সৌভাগ্য যোগ, ৰাতি 2:15:18 কৰণ হ'ল বপকৰণ। সৌভাগ্য অৰ্থাৎ এই যুগত জন্মজাতক ৰজাৰ দৰে আৰু তেওঁ সৰ্বকাৰ্যত দক্ষতা আৰু স্ত্ৰীৰ প্ৰিয় হয় আৰু বৈবাহিক ক্ষেত্ৰতো শুভ, সম্বন্ধীয় পৰিয়ালৰ লগত তেওঁৰ এটা সুন্দৰ সম্পৰ্ক গঢ়ি থাকে। গতিকে এই যুগ শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্যৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বুধাদিত্য ৰাজ যোগ কৰি বহি আছে কৰ্কট ৰাশিত, মংগল আছে আজি কন্যা ৰাশিত বহি, বৃহস্পতি আৰু শুক্ৰ একেলগে মিথুন ৰাশিত বহি আছে, শনি বক্ৰী হৈ মীন ৰাশিত, ৰাহু কুম্ভত, কেতু আছে সিংহ ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হোতাসন যোগ, দেৱগণ, কুম্ভীৰৰ অস্থি, অস্তোত্তৰী বৃহস্পতি, বিংশোত্তৰী চন্দ্ৰৰসা। দিনৰ 2:23:42 যোৱা দেৱাৰীগণ, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা, আৰু ৰাতি 2:11:03 যোৱাত কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শুদ্ৰবৰ্ণ। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ, মৰণৰ দুখ একপাত, যাত্ৰা নাই, পাপ যোগ আদি দুখ। আৰু দিনৰ 1:25 যোৱাত তীৰ্থামিত যোগ, যাত্ৰা মধ্যম, পূবে যাত্ৰা নাই। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম বিবাহ ৰাতি 7:15 যোৱাত আৰু 9:24 সময়ৰ ভিতৰত কুম্ভ মীন লগ্নত, পুনৰ ৰাতি 12:58 যোৱাত আৰু 3:12 ভিতৰত মিথুন লগ্নত সুতহিবুক যুগত যজুৰ বিবাহ। আৰু আজি আৰোগ্য স্নান ক্ষেত্ৰত শুভ, যোগিনী আজি বায়ুকোণত, আৰু দিনৰ 1:25 যোৱাত পূবত। খাদ্যত আজি তেল মাছ মাংস আদি, আৰু দিনৰ 1:25 যোৱাত কোমোৰা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:38:30 আবেলি 4:15:54 পৰা 5:52:08 আৰু কাল ৰাত্ৰি নিশা 7:15:54 3:38:50 পৰা 5:02:35 গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি আপোনালোকে বৰ্জন কৰক। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 9:18 পৰা 12:46 আৰু ৰাতি 8:06 পৰা 10:20 11:49 পৰা 1:18 2:03 পৰা 3:33 আছে। গতিকে অমৃত যুগত যিকোনো মাংগলিক কাৰ্য শুভ কাৰ্য যাত্ৰা আদিৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। আজি পূৰ্ণিমাৰ একনিষ্ঠ সন্দীপন আৰু প্ৰতিপদৰো সন্দীপন, শ্ৰাৱণী পূৰ্ণিমাৰ উপবাস। আৰু পূৰ্ব দিনৰ 2:12:30 পৰা আজি দিনৰ 1:25 পূৰ্ণিমা আছে। আজি হালখতি ছায়ং সন্ধ্যা নাই, পূৰ্বাহ্নৰ পিছত ইন্দ্ৰদিদেৱ বিহিত শ্ৰী শ্ৰী কৃষ্ণৰ জোলন যাত্ৰা সমাপন। ৰাতি 11:55:48 সময়ৰ ভিতৰত গন্ধৰ্ব চৰিত শ্ৰী শ্ৰী কৃষ্ণৰ জোলন যাত্ৰা সমাপন। ঋষিত পৰ্ণ ৰক্ষাবন্ধন, ৰক্ষাবন্ধন মন্ত্ৰটো হ'ল যেন বদ্ধ বলি ৰাজা দানবেন্দ্ৰ মহাবলহ তেন তং প্ৰতিবন্ধামি ৰক্ষে মা চল। গোস্বামী মতে শ্ৰী শ্ৰী বলৰাম জন্মযাত্ৰা
ৰাতি 11:55:48 সময়ৰ ভিতৰত শ্ৰাৱণীয়ং স্নান দান, ৰাখী পূৰ্ণিমা। আৰু কৰঙাৰ কাঠবাবু সত্ৰাধিকাৰ কণপাপু আৰু সাধু আৰু পুৰাণ বক্তা ৰোমহৰ্ষণ সুত আৰু পণ্ডিত প্ৰবৰ জয়নাৰায়ণ উপাধ্যায়ৰ আজি তিৰুভাৱ তিথি। পাণ্ডু খাদিলাপুৰত ভাঙাৰা গোসাঁই ঘৰত বাৰ্ষিক হোমযজ্ঞ, ভাৰত ত্যাগ দিৱস। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ৰোগাৰোগ্য, বৃষ শুভ সংবাদ প্ৰাপ্তি, মিথুন স্ত্ৰী অশান্তি, কৰ্কট কৰ্মত বাধা, সিংহ ভ্ৰমণ সুখ, কন্যা যান বাহনৰ ভয়, তুলা ব্যাধ বিধিত কষ্ট, বৃশ্চিক দন্তপীড়া, ধনু মানসিক উদ্বেগ, মকৰ সম্ভ্ৰম হানি, কুম্ভ মনোবেদনা, মীন অগ্নিভয়। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।